নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আজি ৰাজ্যৰ ৪০ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন তালিকাত নাম আছে নেকি আপোনাৰ চাওক অতি সোনকালে জনাই আছো সুবিশেষ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন সামাজিক মাধ্যমৰ জৰিয়তে এক বিশেষ পোষ্ট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জনায় এক ভাল খবৰ আহিছে ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে ৪০ লাখৰো অধিক লোকে আজি লাভ কৰিব চৰকাৰী ধন উল্লেখ্য যে আজি 10 মাৰ্চ প্ৰতি মাহৰ 10 তাৰিখে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ধন সোমায় এই দিনটোতে অৰুণোদয় শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিৰ হিতাধিকাৰীয়ে ধন লাভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে আজি মাৰ্চৰ 10 তাৰিখ অৰ্থাৎ পেঞ্চন আৰু অৰুণোদয়ৰ দিন আজিৰ দিনটোতে অসমৰ ৪০ লাখৰো অধিক লোকক বেংক হস্তান্তৰে মুঠ ৩৮০ কোটি টকাতকৈ অধিক প্ৰাপ্য সাহায্য প্ৰেৰণ কৰা হ'ব এয়া আমাৰ চৰকাৰৰ ধাৰাবাহিকতা বৰ্তাই আৰ্তজনৰ সামাজিক তথা আৰ্থিক সুৰক্ষা নিশ্চিতকৰণত এক দায়বদ্ধ প্ৰকাশ উল্লেখ কৰা প্ৰয়োজন যে বিভিন্ন সময়ত অসম চৰকাৰে ৰাজ্যৰ হকে বহু আঁচনি ৰূপায়ণ কৰে ৰাজ্যৰ 18খন আঁচনিৰ ভিতৰত অন্যতম অৰুণোদয় আঁচনি এই আঁচনিৰ অধীনত বৰ্তমান অসমত হিতাধিকাৰীৰ সংখ্যা 24.60 লাখৰো অধিক এই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 37.2 লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য চৰকাৰৰ